প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম মেডিকেল কলেজত আপোনালোকে যদি এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ হ'ব পাৰিব তাৰ বিষয়ে পুংখানুপুংখকৈ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। যদি আপুনি MBBS পঢ়ি থৈছে, তাৰপিছত আপুনি মাষ্টাৰ্ছো কৰিলে আৰু এতিয়া আপুনি ডক্টৰ হিচাপে কামো কৰি আছে, কিন্তু কিবা কাৰণত আপুনি ভাবিছে যে মই মেডিকেল কলেজত এছিষ্টেণ্ট প্ৰফেচাৰৰ চাকৰি কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আপুনি সেই কাম কেনেকৈ কৰিব পাৰিব তাৰ বাবেই এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু যিসকল ছাত্ৰী বৰ্তমান স্কুলত আছে বা তেওঁলোকে ভাবিছে মই ডক্টৰ হ'ম আৰু ডক্টৰ হোৱাৰ পিছত মই প্ৰফেচাৰো হ'ব বিচাৰিছোঁ, মেডিকেল কলেজত মই পঢ়াব বিচাৰিছোঁ, তেতিয়াহ'লে তেওঁলোকে সেই ৰাস্তাত কেনেকৈ যাব পাৰিব, তেওঁলোকৰ বাবেও এই ভিডিঅ'টো খুবেই সহায়ক হ'ব। আৰু ইন জেনেৰেল যদি কোনোবাই জানিব বিচাৰিছে যে মেডিকেল কলেজৰ প্ৰবক্তা কেনেকৈ হয়, তেতিয়াহ'লে এই ভিডিঅ'টিৰ মাধ্যমেৰে তেওঁলোকে সেই কথা জানিব পাৰিব। সকলোৱে এই কথা জানিবলৈ সহজ হ'ব। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতহে এই লাইনত আহিব পাৰিব। মাষ্টাৰ ডিগ্ৰী বুলি ক'লে মেডিকেল লাইনত ডক্টৰ অফ মেডিচিন, চমুকৈ MD বুলি কয়। মেডিকেল স্পেচিয়েলিষ্ট থাকে, জেনেৰেল মেডিচিন, পেডিয়াট্ৰিক্স, ডাৰ্মাটলজি, ইয়াৰ লিষ্ট বহুত দীঘল। আৰু যিসকলে অলৰেডি এই লাইনত আছে তেওঁলোকে জানেই। তাৰ বাহিৰে নহ'লে MS কৰা হ'ব লাগিব, মাষ্টাৰ অফ চাৰ্জাৰী। সাধাৰণতে ডক্টৰ অফ মেডিচিনটো চাৰ্জিকেল নহয়, আৰু মাষ্টাৰ অফ চাৰ্জাৰী কৰিলেহে চাৰ্জাৰী কামটো কৰিব পাৰিব। এয়া চাৰ্জিকেল স্পেচিয়েলিষ্ট হয়। স্পেচিয়েলিটিজ থাকে যেনে জেনেৰেল চাৰ্জাৰী, অৰ্থপেডিক্স, ENT, অপথেমলজি, ইয়াৰো লিষ্ট বহুত দীঘল। আৰু এই দুটা নাই যদি আপোনাৰ, তেতিয়া আপুনি DNB কৰা হ'ব লাগিব, ডিপ্ল'মেট অফ নেশ্যনেল ব'ৰ্ড। ডিপ্ল'মেট ইয়াত পষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী কোৱা হয়। যি পষ্ট গ্ৰেজুৱেট কৰি থৈছে স্পেচিয়েলিষ্ট কোৱালিফিকেশ্যন লৈ নেশ্যনেল ব'ৰ্ড অফ এক্সামিনেশ্যন ইন মেডিকেল ছায়েন্স তেওঁলোকৰ দ্বাৰা এইটো ৰিকগনাইজ কৰা হ'ব লাগিব, NBEMS তেওঁলোকেই দিয়ে মানে এইটো। আৰু এই DNB ডিগ্ৰীটো যদি আপুনি কৰে তেতিয়া ইয়াক MD/MSৰ সমপৰ্যায় বুলি ধৰা হয়, যাতে ইন ফিউচাৰ যদি কোনোবাই সেই টিচিং লাইন যাব বিচাৰিছে তেওঁলোকে যাব পাৰে। গতিকে এই তিনিটা ডিগ্ৰী থকা পিছতহে আপুনি এছিষ্টেণ্ট প্ৰফেচাৰৰ সপোন দেখিব পাৰিব। অ'কে, 2025 চনৰ যি NMC মেডিকেল ইনষ্টিটিউশ্যনছ কোৱালিফিকেশ্যনছ অফ ফেকাল্টি তাৰ নিয়মৰ মতে আপুনি ডাইৰেক্ট এছিষ্টেণ্ট প্ৰফেচাৰ মাষ্টাৰ ডিগ্ৰী কৰিয়ে হ'ব নোৱাৰে। আপোনাৰ হাতত কি থাকিব লাগিব? প্ৰথম থাকিব লাগিব MBBS, সেইটো হাই ছেকেণ্ডেৰী পাছ কৰি পঢ়ে বহুতে। তাৰপিছত MD নহ'লে MS নহ'লে DNB, নহ'লে ইয়াৰ সমপৰ্যায়ৰ যিকোনো PG কোৱালিফিকেশ্যন আৰু কনচাৰ্ণ স্পেচিয়েলিটিৰ লগত জড়িত। এইটো হ'বই লাগিব শিক্ষাগত অৰ্হতা। ইয়াৰ বাহিৰে এক্সপিৰিয়েঞ্চো লাগিব। 1 বছৰ ছিনিয়ৰ ৰেচিডেঞ্চি হিচাপে হ'ব লাগিব, নহ'লে 2 বছৰ কিউমুলেটিভ এক্সপিৰিয়েঞ্চ, টোটেল এক্সপিৰিয়েঞ্চ আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত, PG কৰাৰ পিছত 220টা বেড থকা বা ইয়াতকৈ ডাঙৰ গভৰ্ণমেণ্ট হস্পিটেলত আপুনি কাম কৰা হ'ব লাগিব, মানে ডক্টৰী সেৱা আগবঢ়োৱা হ'ব লাগিব। তেতিয়াহে আপুনি ইয়াৰ বাবে এলিজিবল হ'ব। নাই 1 বছৰ ছিনিয়ৰ ৰেচিডেঞ্চি, নাই 2 বছৰ ডক্টৰ কাম কৰা, মিনিমাম 220টা বেড, আৰু তাতকৈ বেছি হ'লেও কথা নাই। আৰু সেয়া প্ৰাইভেট বুলি কোৱা নাই, সেয়া গভৰ্ণমেণ্ট হস্পিটেলতে হ'ব লাগিব, তেতিয়াহে আপুনি এলিজিবল হ'ব। এতিয়া যদি মই ছিনিয়ৰ ৰেচিডেঞ্চিৰ কথা কওঁ, ছিনিয়ৰ ৰেচিডেঞ্চিৰ বাবে আপোনাৰ য'ত পদ খালী হয় তাতে আপুনি এপ্লাই কৰিব লাগিব। ছিনিয়ৰ ৰেচিডেঞ্চিৰ পদ সময়ে সময়ে খালী হৈ থাকে, তাত আপুনি এপ্লাই কৰিব লাগিব। আৰু ক'ৰবাত ৱাক ইন ইণ্টাৰভিউ হয়, ক'ৰবাত পৰীক্ষাও পাতিব পাৰে, সেইটো তেওঁলোকৰ নিজাববীয়া কথা। আৰু তেতিয়া যদি আপুনি চিলেকশ্যন পায়, তাত যদি আপুনি 1 বছৰ ছিনিয়ৰ ৰেচিডেঞ্চি হিচাপে কাম কৰিলে,
ডক্টৰ, তেতিয়া আৰু আপুনি এলিজিবল নহ'লে আপুনি 2 বছৰ এইটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব 220 বা তাতকৈ বেছি গভৰ্ণমেণ্ট হস্পিটেলতে কাম কৰা। আৰু সেইটো ডক্টৰ হিচাপে কাম কৰিব লাগিব। মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত য'তেই ডক্টৰ চাকৰি ওলায় ত'তেই আপোনালোকে সোমাব লাগিব আৰু তাত আৰু 2 বছৰ কাম কৰিব লাগিব 220+ বেড থকা। এয়া হৈছে এছিষ্টেণ্ট প্ৰফেচাৰৰ মানে ৰিক্ৰুটমেণ্ট প্ৰচেছ ইন মেডিকেল কলেজ। এয়া হৈছে প্ৰথম ভাগ। ইয়াত সোমাই লোৱাৰ পিছত আপুনি ছেকেণ্ড প্ৰমোশ্যন পাব এছ'চিয়েট প্ৰফেচাৰ। তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে বাকীখিনি ছেম কোৱালিফিকেশ্যন থাকিব। MBBS লাগিব, MD, MS, DNB যি হয়। তাৰপিছত আপুনি 4 বছৰ এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে নিজৰ সেৱা দিব লাগিব, ছাৰ্ভিচ দিব লাগিব, সেইটো কৰিব লাগিব। আৰু নহ'লে যদি NMCয়ে বেলেগ কিবা নিয়ম দি থৈছে সেই নিয়মটো পালন কৰিলে হ'ল। নহ'লে 4 বছৰ এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে যদি কমপ্লিট কৰে তেতিয়া আপুনি এছ'চিয়েট প্ৰফেচাৰ হ'ব পাৰিব। ইউ আৰ এলিজিবল আৰু আছে ইয়াৰ পিছত আপুনি কি হ'ব পাৰিব? ইয়াৰ পিছত আপুনি প্ৰফেচাৰ হ'ব পাৰিব। আৰু একেই লাগে কোৱালিফিকেশ্যন। এইটো হ'বলৈ প্ৰফেচাৰ হ'বলৈ আপুনি 3 বছৰ এছ'চিয়েট প্ৰফেচাৰ ৰূপে কাম কৰা হ'ব লাগিব। টোটেল টিচিং এক্সপিৰিয়েঞ্চ আৰু এইটো গোটেই যোগ কৰি সেইটো হ'ব লাগিব। আৰু এই সকলোখিনিত আপোনাৰ থাকিব লাগিব পেপাৰ পাব্লিকেশ্যন। এইটোতো বিচাৰিবই তেওঁলোকে, পেপাৰ পাব্লিকেশ্যন নহ'লে নহ'ব। সেইটো স্ক'পাছ আৰু এনেকুৱা মেডিকেল ছায়েন্সৰ লগত জড়িত বহুত ভাল ভাল জাৰ্নেল আছে, তাত আপোনালোকে সেইটো কৰা হ'ব লাগিব। এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে 4 বছৰ যদি আপুনি এছ'চিয়েট হ'ব বিচাৰিছে, তাৰপিছত 2টা ৰিচাৰ্চ পাব্লিকেশ্যন থাকিব লাগিব এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে। আৰু যেতিয়া আপোনালোকে পাব্লিকেশ্যনটো কৰিব, সেই পাব্লিকেশ্যনত প্ৰথম 3জন যি লেখক তাত আপোনাৰ নাম থাকিব লাগিব। এগালমান আছে, তাত হ'লে নহ'ব। আৰু বেচিক কোৰ্চ ইন মেডিকেল এডুকেশ্যন BCME আৰু নহ'লে আৰু বেচিক কোৰ্চ ইন বায়'মেডিকেল ৰিচাৰ্চ BCBR সেইটো কৰা হ'ব লাগিব। আৰু প্ৰফেচাৰ হ'বলৈ হ'লে 3 বছৰ এছ'চিয়েট প্ৰফেচাৰ ৰূপে থাকিব লাগিব আৰু 2টা এডিশ্যনেল ৰিচাৰ্চ পাব্লিকেশ্যন থাকিব লাগিব। আৰু টোটেল 4টা হ'ব লাগিব 2টা যোগ কৰি, তেতিয়া আপুনি আৰু প্ৰফেচাৰ হ'ব পাৰিব। এমং দ্য ফাৰ্ষ্ট 3 অথৰ সেইটো হ'ব লাগিব আৰু BCME BCBR ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিব লাগিব। সেইটো আপুনি কামটো কৰিব লাগিব। তাৰপিছত মই যদি ইন জেনেৰেল কথা কওঁ যে কেনেকৈ মানে কিমান বয়সত হ'ব পাৰি, ক্লাছ 12 পাছ কৰিলে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লৈ 18 বছৰ বয়সত, মাষ্টাৰ ডিগ্ৰী মানে MBBS কৰিলে 23 বছৰত শেষ কৰিলে, MD MS DNB মাষ্টাৰ ডিগ্ৰী 26 বছৰত কৰিলে, 1 বছৰ ছিনিয়ৰ ৰেচিডেঞ্চি কমপ্লিট কৰিলে 27 বছৰ হৈ গ'ল, তেতিয়া আপুনি 27 বছৰতে এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব পাৰিব। সেইটো হোৱাৰ পিছত আপুনি যদি প্ৰমোশ্যন লয় 27ৰ পৰা 4 বছৰত এছ'চিয়েট হ'ব পাৰিব। 31ত আপুনি এছ'চিয়েট হৈ গ'ল। তাৰপিছত প্ৰফেচাৰ হ'বলৈ 3 বছৰ লাগে, 34ত আপুনি প্ৰফেচাৰ হৈ গ'ল। খুব কম বয়সত আপুনি মেডিকেল লাইনত প্ৰফেচাৰ হ'ব পাৰিব। এতিয়া দৰমহাৰ কথা কওঁ, দৰমহাৰটো চাওক, এছিষ্টেণ্ট প্ৰফেচাৰসকলে পে' লেভেল 11 লাভ কৰে। যদি মই গভমেণ্টৰ কথা কওঁ, চেণ্ট্ৰেল গভমেণ্ট 67,700 পৰা আৰম্ভ হয়। এছ'চিয়েট প্ৰফেচাৰ 12 হয়, পে' লেভেল 7 CPC মতে 8 CPC মতে বাঢ়ি যাব পাৰে। এতিয়া 7 CPC মতে বেছিক পে' যোগ কৰি 78,800 টকা। প্ৰফেচাৰ হ'বলৈ হ'লে 7 CPC পে' লেভেল 13 মতে 1,23,100 টকা। ইয়াৰ বাহিৰে আৰু বেলেগ থাকেই। NPA থাকিব 20%, DA থাকিব 55%, HRA থাকিব 20%, TA থাকিব আৰু বেলেগ বেলেগ গভমেণ্টৰ যি নিয়ম সেই নিয়মৰ মতে আপোনালোকে এলাৱেঞ্চেছবোৰ পাব, এনেকুৱা কথা। ইয়াৰ বাহিৰে যদি আপোনালোকে বিচাৰে যে নহয় মই HOD হ'ম, তাৰ কাৰণে বেলেগ ধৰণৰ অলপ বেলেগ লাগে আৰু এক্সপিৰিয়েঞ্চ প্লাছ কিবাকিবি, তাৰ বাহিৰে প্ৰিন্সিপাল হ'লে আৰু অলপ বেলেগ ধৰণে পাব্লিকেশ্যন আৰু বেলেগ এডমিনিষ্ট্ৰেটিভ কোৱালিটি লাগিব। গতিকে এয়াই হৈছে মূল কথা। যদি কোনোবাই জানিব বিচাৰিছে যে কেনেকৈ
মই মেডিকেল কলেজত এছিষ্টেণ্ট প্ৰফেচাৰ হ'ম, এছ'চিয়েট হ'ম, তেওঁলোকৰ কাৰণে মই এইটো ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে কথাবোৰ বুজি পালে।